নমস্কাৰ গাইজ, আপোনালোকক মই মোৰ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। এইটো ভিডিঅ' মই কলিকতাৰ পৰা বনাই আছোঁ। এনেকৈ 50 টকাৰ টিকেট কাটিলোঁ। আজি আমি ভিক্ট'ৰিয়া মেম'ৰিয়েল চাবলৈ আহিছোঁ। মোৰ সৈতে আপোনালোকে ভিডিঅ'টো চাই উপভোগ কৰক। সোমাই আহিয়ে বহুত সুন্দৰ গাৰ্ডেন দেখিবলৈ পালোঁ। ইয়াৰে গাৰ্ডেনটো বহুত ডাঙৰ হয়। দেন এনেকৈ আমি ধুনীয়া ভিউৰ সৈতে আগবাঢ়ি গৈ আছোঁ। ফটো কিং আলবাৰ্টৰ মূৰ্তি হয়। কিং আলবাৰ্ট ভিক্ট'ৰিয়া কুইনৰ হাজবেণ্ড হয়। আমি দক্ষিণ ফালৰ পৰাহে গৈ আছোঁ। কলকাতাৰ এই ভিক্ট'ৰিয়া মেম'ৰিয়েল ব্ৰিটিছ কালৰ কথাহে মনত পেলাই দিয়ে। কলিকতাত ফুৰিব অহা মানুহ ইংৰাজৰ এই বনাই থৈ যোৱা মহলটো নেদেখাকৈ নেযায়েই। ভিক্ট'ৰিয়া মেম'ৰিয়েল কলকাতা বুলিয়ে নহয়, ব্ৰিটিছৰ দিনৰ কথা জানিবৰ কাৰণে আৰু বেলেগ বেলেগ দেশৰ পৰাও মানুহ চাবলৈ আহে। 1906 আৰু 1921 মাজত লৰ্ড কাৰ্জনে ৰাণী ভিক্ট'ৰিয়াৰ য়াৰ্ডত বনাইছিল। ইয়াতে ফৰেন কাণ্ট্ৰিৰো বহুত মানুহ লগ পোৱা যায়। মই ইয়াৰ হিষ্টৰীৰ বিষয়ে একো নাজানো। এটা কথা শিকি পেলাই আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰি আছোঁ। আপোনালোকে যদি ভিক্ট'ৰিয়া মেম'ৰিয়েলৰ বিষয়ে হিষ্টৰীত ভালকৈ জানিব বিচাৰে, তেনেহ'লে আপুনি ইউটিউবৰ বহুত ভিডিঅ' আছে, তাত আপুনি যাই পেলাই চাৰ্চ কৰি পেলাই চাব পাৰে, বা গুগলতো বহুত আৰ্টিকেল আছে। মই কিবা ব্ৰিটিছ বুলি শুনিলে বহুত পুৰণি কথাবিলাকহে মনত পৰে আৰু চাবলৈ বা জানিবলৈ বহুত মন যায়। সেইবোৰ বস্তুৱে মোক ব্ৰিটিছ কালৰ পুৰণি কথাবিলাক ইমেজিন কৰাত হেল্প কৰে বা বহুত ভাল লাগে। কলিকতাত আহিলে আপোনালোকে এবাৰলৈ ইয়াত আহিব, বহুত ভাল লাগে, সঁচাকৈ কৈছোঁ, চাবলৈ বহুত ভাল। দেন ভিক্ট'ৰিয়া মেম'ৰিয়েল মাকৰাণা মাৰ্বল দি বনোৱা হৈছিল। ভিক্ট'ৰিয়া মেম'ৰিয়েলত 25টাকৈ গেলাৰী আছে। ভিক্ট'ৰিয়া মেম'ৰিয়েলত বহুত ধৰণৰ মিউজিয়ামো আছে। দেন এনেকৈ আমি টিকেট দেখুৱাই উত্তৰ ছাইডৰ দুৱাৰৰ পৰা প্ৰৱেশ কৰিলোঁ। ভিতৰলৈ সোমাইহে কিবা এটা ভাল লাগি গ'ল। এতিয়া পুৰণি বহুত বস্তু দেখিবলৈ পালোঁ। ইয়াৰে ষ্ট্ৰাকচাৰবোৰ বহুত আমেজিং। ভিক্ট'ৰিয়া মেম'ৰিয়েল হোৱাৰ আগতে ইয়াত প্ৰেচিডেঞ্চি জেল আছিলে। ভিক্ট'ৰিয়া মেম'ৰিয়েল বনাবৰ কাৰণে আলিপুৰত জেলখন চিফ্ট কৰা হৈছিলে। দেন 1921 চনত ভিক্ট'ৰিয়া স্মাৰকখন সংগ্ৰহালয় হিচাপে জনসাধাৰণৰ বাবে মুকলি কৰা হয়। এই সংগ্ৰহালয়ত বহুতো শিল্পকৰ্ম, অস্ত্ৰ শস্ত্ৰ আৰু গোলা বাৰুদ, ৰাণী ভিক্ট'ৰিয়াৰ প্ৰতিকৃতি আৰু বহুতো বিৰল কিতাপ আছে। এনেকুৱা ইয়াত মানে বহুতো ফটো আছে, য'ত আগতে ভিক্ট'ৰিয়া মেম'ৰিয়েল কেনেকুৱা আছিলে, কেনেকুৱাকৈ বনাই আছিলে, সকলোখিনি লিখি দিয়া আছে আৰু সকলোখিনি ফটোত দেখাই দিয়া আছে। মই কিবা হেনো ব্ৰিটিছৰ ঘৰতে সোমাই আহিলোঁ নেকি, কিবা সেনেকুৱা মানে ফিলিং হৈ আছে। কাৰণ ইয়াতে বহুতো ব্ৰিটিছৰ মানে বস্তুবোৰ দেখি আমেজিং, ক'বলৈ ভাষাই নাই। দেখি থাকক আপোনালোকে। এয়া হ'ল কিং এলবাৰ্ট এণ্ড ৰাণী ভিক্ট'ৰিয়াৰ ষ্টেচু। এনেকৈ সকলোৱে বহুতো ফটো, বহুতো সংৰক্ষণ কৰা বস্তুবোৰ দেখি হিষ্টৰীৰ সৈতে সকলোৱে আগবাঢ়ি গৈ আছে। সকলো হিষ্টৰী শিকি আছে, বুজি আছে, পঢ়ি আছে। আৰু ইয়াতে ৰাণী ভিক্ট'ৰিয়াৰ যোনটো ড্ৰেছ পিন্ধিছিলে, সেই ড্ৰেছখন ইয়াতে সংৰক্ষণ কৰি ৰখা হৈছে। দেন এনেকুৱা অস্ত্ৰ শস্ত্ৰ, বন্দুক, পিষ্টলো সংৰক্ষণ কৰি ৰাখি দিয়া হৈছে। ইয়াতে বহুত পুৰণি ব্ৰিটিছ কালৰ যিবিলাক ফটো আছে, সেইবিলাক ভালকৈ সংৰক্ষণ কৰি থৈ দিয়া হৈছে। ইয়াত ভিক্ট'ৰিয়া মেম'ৰিয়েলত সৰুকৈ এটা মডেলো ৰাখি দিয়া হৈছে। ইয়াত কিছুমান পুৰণি ব্ৰিটিছ কালৰ যুদ্ধৰ ফটো ৰাখি থৈ দিয়া হৈছে। ফটোবোৰ চাই কিবা অনুমান কৰিব পাৰি যে যুদ্ধবোৰ আগতে এনেকুৱা টাইপৰে আছিলে। এয়া হ'ল ৰাণী ভিক্ট'ৰিয়া বজোৱা যোনটো পিয়ানো আছিলে। এই পিয়ানোটোৱে ৰাণী ভিক্ট'ৰিয়াই বজাইছিলে। ইয়াতে বহুত মানুহে চাবলৈ আহিছে আৰু সকলোৱে চাই আছে। বহুত ভাল লাগিলে দেখি কেনে। আপোনালোকে যদি আহে কলিকতাতো এবাৰ হ'লেও এই ভিক্ট'ৰিয়া মেম'ৰিয়েলত আহিব আৰু পুৰণি ইতিহাসৰ সৈতে বহুত বস্তু জানিব পাৰিব।
পিছৰ দিনত কিছুমান অস্ত্ৰ শস্ত্ৰ সংৰক্ষণ কৰি ইয়াত ৰাখি থৈ দিয়া হৈছে। দেখিবলৈ পাইছোঁ যে আগৰ দিনত এনেকুৱাই অস্ত্ৰ দি তেওঁলোকে যুদ্ধ কৰিছিলে আৰু ইয়াতে কিছুমান পুৰণা ফটো সংৰক্ষণ কৰি ৰাখি দিয়া আছে, য'ত দেখিবলৈ পাৰিছোঁ আগত কেমেৰাবোৰ ব্লেক এণ্ড হোৱাইট আছিলে। কিছুমান পুৰণি মুভিত দেখিছিলোঁ যে এনেকুৱা জন্তুটি যুদ্ধ কৰে। তো জন্তুটো এবাৰ লাৰি চুই পেলাই চালোঁ, একদম ভাৰী আৰু বহুত লোহাৰ হয়। চাকাটো একদম গল আৰু একদম লোহাই হয়, ইয়াত কোনো কাঠ ব্যৱহাৰ কৰা হোৱা নাই। মই ব্ৰিটিছ শুনিছিলোঁহে আৰু মুভিও দেখিছিলোঁ, কিন্তু আজি সঁচাই ব্ৰিটিছে বনোৱা তেওঁলোকে যুদ্ধ কৰা বস্তু লাৰিও চালোঁ। মই বাহিৰত ওলাই দেখিব পালোঁ যে ইয়াত ঘোঁৰা গাড়ীও আছে, আপুনি ইয়াত ৰাইড কৰিব পাৰিব। আৰু এনেকৈ আইচক্ৰীম খাই গৰম চাহো খালোঁ মাটিৰ কাপত। এনেকৈ দোকানীবিলাক আই বুলি মাতে আৰু বস্তুবোৰ মানে কি ক'ম আৰু ক'ল ভাষা নাই, বা যাব নিজে দেখিব। বস্তুবোৰ মানে বজাৰত দেখিবলৈ আহিছোঁ, বজাৰত কি পোৱা যায় কি পোৱা নাযায়। চ' দাম কম বুলি শুনিছোঁ, যদিও তো দাম ফিক্সে হয়, তো আপোনালোকে হ'লচেল ল'ব পাৰিব। ইয়াত মানে বাটা শ্ব'ৰুমো আছে, বাট ইয়াত মানে বহুত ধৰণৰ এনেকুৱা ব্ৰেণ্ডেড। চ' ভিডিঅ'টো ইমানখিনি আছিলে। যদি মোৰ এই ভিডিঅ'টো আপোনালোকক যদি ভাল লাগিছে অলপ হ'লেও, তো আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক এটা কৰি দিব। আৰু নেক্সট ভিডিঅ'ত আকৌ লগ পাম, আৰু এটা ভিডিঅ'লৈ আহি আছোঁ। থেংক ইউ, বাই বাই।